নমস্কাৰ, আজি মই আপোনালোকলৈ ঘৰত সহজতে বনাব পৰা ৰুটিৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে ঘৰত এইদৰে কম সময়ত আটা নমঠাকৈ এইদৰে বনাব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। ৰুটিটো বনাবলৈ মই বাতিটোৰে এবাতি ময়দা ভালদৰে চালি ল'ব। ময়দা লৈছোঁ। আমাৰ হাতত কম সময় থাকিলে কিদৰে ৰুটি এটা ৰেডি কৰি ল'ব পাৰোঁ, কম সময়ৰ ভিতৰত আপোনালোকে এইটো টিপছ ল'ব পাৰিব। টেষ্ট মতে আপোনালোকে নিমখ দি দিব। এইখিনি মই এবাৰ মিলাই লওঁ। এইখিনি মই মিলাই ল'লোঁ। মই বাতিটোৰে এবাতি পানী লৈছোঁ। পানী মই প্ৰথমতে আধা দি লৈছোঁ। আধা দি এইখিনি মিলাই লওঁ। ভালদৰে মিলাই ল'ব লাগিব। ইয়াত মই গোটেই বাতি পানী দি দিলোঁ। ময়দাখিনি পানীৰ লগত ভালদৰে এইদৰে মিলাই ল'ব লাগিব যাতে গোটা গোটা নাথাকে। এইদৰে এবাতি ময়দাত মই এবাতি পানী দি দিছোঁ। চাই ল'ম আৰু দৰকাৰ হ'লে দি দিম। যিমান পাৰি ভালদৰে মিলাই ল'ম। ময়দাখিনি মই পানীৰ সৈতে ভালদৰে মিলাই ল'লোঁ। এতিয়া মই আপোনালোকক দেখাই দিম। মই ময়দা এবাতি লৈছিলোঁ, পানী এবাতি লৈছোঁ, সমান সমান জোখত লৈছোঁ। আপোনালোকেও এইদৰে ল'ব। এইটো জোখত ৰখাই দিব। দেখিছেনে, হেতাখন দেখাই দিছোঁ। এইটো জোখত ৰখাব। ইয়াতকৈ বেছি ডাঠো নকৰিব আৰু পনীয়াও নকৰিব। পনীয়া যদি হয় আপোনালোকৰ কিবা কাৰণত পানী অলপ বেছিকৈ দিওঁতে, তেতিয়াহ'লে অলপ ময়দা দি ভালদৰে মিলাই ল'ব। ডাঠ হ'লে অলপ পানী দি এইটো জোখত আপোনালোকে লৈ ল'ব পাৰিব। এইখিনি মোৰ ৰেডি হৈ গ'ল। মই গ্লাছ এটা লৈছোঁ। গ্লাছটোত ভৰাই ল'ম। এইদৰে দিলেও হয়, কিন্তু গ্লাছটোত দিলে সুবিধা হয়। সেইকাৰণে মই এইদৰে গ্লাছটোত ভৰাই ল'লোঁ। এতিয়া মই গেছত পেন এখন লৈছোঁ। আপোনালোকে তাৱাও ব্যৱহাৰ কৰিব পাৰে। অলপ তেল এইদৰে মই ঘঁহি ল'ম। এইদৰে দিব, বেছি তেল দিব দৰকাৰ নাই। এইদৰে মই অলপ দি দিছোঁ কটন কাপোৰ এখনত লৈ। এতিয়া মই ইয়াতে দি দিম ৰেডি কৰি থৈ দিয়া ৰুটিৰ। এইদৰে দি দিছোঁ। দেখিছেনে? এইদৰে দি মই যিখন হেতা মই আপোনালোকক দেখাই দিছিলোঁ, সেই হেতাখনেৰে অলপ এইদৰে দি যাম। এইদৰে অলপ পাতলাই দি দিম। এইদৰে গেছৰ ফ্লেমটো মই মিডিয়ামত ৰখাইছোঁ। এতিয়া মই এইদৰে লুটিয়াই দি দিম। এইদৰে একেবাৰে কম সময়ত আপোনালোকে আপোনালোকৰ সন্তানক টিফিনতো এইদৰে দিব পাৰিব। খুব সোৱাদ লগা এটা ৰুটি। ময়দাৰ ঠাইত আপোনালোকে আটাও ব্যৱহাৰ কৰিব পাৰে। এইদৰে মই ৰুটিটো ইলুটি সিলুটিকৈ লুটিয়াই দিছোঁ। অলপ হেতাখনেৰে এইদৰে হেঁচি হেঁচি দিছোঁ। দেখিছেনে, ফুলি আহিছে। আপোনালোকৰ হাতত কম সময় থাকিলে এইদৰে ৰুটি বনাব পাৰিব। ৰুটিটো দেখিছেনে কিমান ধুনীয়াকৈ ফুলি আহিছে। গেছৰ ফ্লেমটো মিডিয়ামত ৰখাই এইদৰে ভাজিব। মোৰ প্ৰথম ৰুটিটো হৈ গ'ল। এতিয়া মই নমাই লওঁ। দেখিছেনে আপোনালোকে আটা নমঠাকৈ কিদৰে ৰুটি বনাব পাৰে। আৰু এটা মই আপোনালোকক দেখাই দিছোঁ। এইদৰে
হেতাখনেৰে এইদৰে মই অলপ বহলাই দি দিম। এয়া মোৰ দ্বিতীয় ৰুটিটো হৈ গ'ল। এইদৰে মই গোটেই ৰুটিকেইটা ভাজি ৰেডি কৰি লওঁ। এয়া মোৰ ৰুটি ৰেডি হৈ গ'ল। আপোনালোকে ঘৰত কম সময়ত এইদৰে ৰুটি বনাব পাৰিব। আপোনালোকে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।